ইটো চম্বু আৰু এইটো এটা আছে ওপৰত আৰু আছে তেওঁলোকৰ সেইটো বান্দৰ দৰে এতে বহি আছে আৰু সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে চাগে খবৰ পাতি ভাল আৰু মই আজি অলপমান খবৰ বেয়া বুলি ক'ব পাৰি আৰু অলপমান বেয়া আৰু ইমান নহয় অলপমান আৰু এতিয়া মই ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই ব্লগটো মই একদম মানে বহুত দিন হ'ল মই তাতে ৰাণীতে থাকোঁ না ৰুমৰ ভিতৰতে থাকোঁ সেইটোৰ কাৰণে মই পাহাৰত আহি মই একদম আজি দিনটো ঘূৰি ফুৰি আছোঁ আৰু ভাবিলোঁ কি আজিও এটা ব্লগ বনাম সেইটোৰ কাৰণে মই গাঁৱৰ পৰা বহুত দূৰত আহি কিনে এতিয়া মই শিলৰ ওপৰত আছোঁ শিলৰ ওপৰত মানে পথাৰৰ মাজত এটা শিল আছে শিল মানে বহুত শিল আছে ইফালেও শিল আছে শিলে আছে কিন্তু এতিয়া মই শিলৰ ওপৰত উঠি মই ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ পিছপানে দেখাইছা মানে জংঘল একদম চাফা চাফা আপোনালোকে দেখাইছা নহয় একদম চাফাই আছে এইটো এনেই চাফা হোৱা নাই মানুহবিলাক জুম খেতি কৰিব তাতে মই যাব ইচ্ছা আছে কিন্তু এই নদীটো পাৰ হ'ব লাগিব তাৰপিছতহে যাব পাৰিম আৰু এনেকুৱাই আৰু লগগিলা তাতে ক'ৰবাত নিজৰ কামত ব্যস্ত সেইটোৰ কাৰণে অকলে আহি আৰু ইফালে আছে লাকটুম পাহাম ইফালেও গাঁও আছে আৰু আমাৰ গাঁওখন ইফালে আছে মানে মাজত আৰু এইটো আমাৰ গাঁৱৰ পথাৰে হয় আমাৰ গাঁৱৰ মানুহে হয় এতিয়া আৰু এতিয়া ওপৰতে আছোঁ চাওক আৰু এনেকুৱাই আৰু এতিয়া আহি বহুত ভাল লাগিল কাৰণ মই বহুত দিন হ'ল তাতে ৰাণীতে থাকোঁ ৰুমৰ ভিতৰতে সেইটোৰ কাৰণে মনটো ভাল নালাগে সেইটোৰ কাৰণে পাহাৰত অহাৰ লগে লগে একদম ক'ৰবাত এনেকৈ ফুৰিব যাওঁ আৰু কাৰণ আমিতো আৰু গাঁৱলীয়া মানুহ লোকেল মানুহ একদম মানে ঘূৰি ফুৰি ভাল লাগে সেইটোৰ কাৰণে মানে আগৰ দিনবোৰো মনত পৰে আৰু আগৰ দিনবোৰ ইয়াতে আমি একদম মানে লগকেইটাৰ লগত গৰু চাৰিব আহিছিলোঁ গৰু চাৰিব আহি একদম ক'ৰবাত গিছিলোঁ আৰু এনেকুৱা পাহাৰৰ ওপৰত এনেকুৱা গিছিলোঁ এনেকুৱা জংঘলৰ মাজে মাজেও গিছিলোঁ আগতে কিন্তু আজিকালি সেইবোৰ নাই আৰু হ'লেও কেতিয়াবা আমাৰ এনেই আৰু অকলে ফুৰিব আহোঁ আৰু তো গাইছ এইটো গাছটো আগতে আমি সৰু থাকোঁতে এইটো গাছটো মানে একদম ভালে আছিলে আৰু মৰা নাছিলে সেইটো চাওক গাছটো মানে ভালে আছিলে আমি গৰু চাৰিব আহোঁতে এতিয়া মানে চৰাই বাঁহ সাজে আৰু এতিয়া আমি চৰাই পোৱালি চাব আহোঁ এতিয়া আগতে আজিকালি চাওক এনেকৈ জুই ধৰি কিনে কটাই চাওক এনেকুৱা হৈছে চাওক গাছ এনেকুৱা আৰু নাইকিয়া হৈ গৈছে গাছটো জুয়ে খাই দিছে ইটো চাংঘৰ আৰু এইটো পথাৰৰ যিজন মানুহ এতিয়া পথাৰৰ মালিকটো মানে ৰ'দ বতাহ বৰষুণ আহিলে ইয়াতে থাকে ইয়াতে জিৰাই আৰু এনেকুৱা পাহাৰৰ মানুহগিলা এনেকুৱা কৰে আৰু কাৰণ ঘৰৰ পৰা অলপ দূৰত আহিব লাগে না কাৰণ সেইটোৰ কাৰণে বৰষুণ তৎক্ষণাত যদি দিয়ে তেতিয়াহ'লে ক'ত যাব সেইটোৰ কাৰণে ইয়াতে থাকে আৰু এনেকুৱা পাহাৰ আছে আৰু ইফালে জুম খেতি কৰিব চাওক একদম জংঘল কাটি একদম চাফা কৰি দিছোঁ ইফালে এনেকৈ আৰু শাল গাছগিলা আছে বাকী চব বাঁহ চব কাটি কিনে একদম চাফা কৰি দিছে এতিয়া জুম খেতি কৰিব গাইছ এতিয়া মই গাঁৱলৈ গৈ আছোঁ ইফালে সেয়াই মানে ইফাললৈকে গৈ আছোঁ আৰু আপোনালোকে জানিব বিচাৰিব কি মই খবৰ কিয় বেয়া আজি এনেকুৱা আপোনালোকে জানিব বিচাৰিব হয়তো চাগে বিচাৰিব কোনোবা নহ'লে কোনোবাটো বিচাৰিব আৰু যে কিয় খবৰ বেয়া এনেকুৱা জানিব বিচাৰিব সেইটোৰ কাৰণে মই সেইটো বিষয়টো মই আপোনালোকক ক'ম কাৰণ আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ হয় আপোনালোকে মোক ছাপোৰ্ট কৰি আছে সেইটোৰ কাৰণে মই ব্লগটো বনাই যাই আছোঁ সেইটোৰ কাৰণে মই কেইটামান কথা আপোনালোকক শ্বেয়াৰ কৰিম আৰু সেইখন নহয় মানে মোৰ কিয় খবৰ বেয়া সেইটো হৈছে কি মানে মই কালি ৰাণীৰ পৰা মোৰ ঘৰলৈকে আহিছিলোঁ ঘৰলৈ আহি কিনে কিছুমান কথা দেউতাই মোক কৈছিল আৰু ৰাতি মানে ভাত খোৱাৰ সময়ত মই মা আৰু দেউতা মানে ভাইটি তাতে ৰাণীৰ পৰা অহা নাই ৰুমতে আছে কিন্তু মই অকলে আহিছোঁ আমি ৰাতি তিনিজনে মানে একেলগে থাকি মানে কিবা কথা আলোচনা কৰোঁতে দেউতাই মোক ক'লে কি তই জীৱনত কি কৰিবি লাইফত কি কৰিবি এতিয়ালৈ একোৱে নাই তই পঢ়ি আছা লাইফত কি কৰিবি তইচোন বেকাৰে এনেকুৱা কৈ আছে সেইটোৰ কাৰণে মানে বহুত কিবা কিবি কৈছে কিছুমান শব্দ এনেকুৱা থাকে যে মানে অন্তৰত লাগি যায় আৰু এনেকুৱা চিষ্টেমত গালিও দিয়া নাই বা বেয়াকৈ কোৱা নাই মানে ভালৰ কাৰণে কৈছে হ'লেও কিছুমান কথা মানে অন্তৰত লাগিছে আৰু সেইটোৰ কাৰণে ভাবিলোঁ কি কৰিম কিন্তু আমি যিটো ভাল পাওঁ সেইটো মা দেউতাহঁতে ছাপোৰ্ট নকৰে তাহাঁতৰ মতে পইচা ইনকাম কৰিব লাগে আৰু এইটো ঘৰখন বা সংসাৰখন ভালকৈ চলাব লাগে এনেকুৱা কয় কিন্তু এনেকুৱা নহয় মোৰো যিটো ভাল পাওঁ সেইটো কৰিম আৰু আমিও কিবা এটা কৰিম আৰু লাইফত হ'লেও মা দেউতাহঁতে একদম তৎক্ষণাতে বিচাৰে একো নহয় লাইফত কিবা এটা কৰিম আৰু গাইছ এইটো চম্বু আৰু এইটো বাবলু একদম কোঠাৰ দাও একদম চব আনিছে কাৰণ তাহাঁতে বোলে বৰ ল'ব যাওঁতে বোলে বৰ নাপালা সেইটোৰ কাৰণে এনেকুৱা ৰাস্তাতে বহি আছে চাওক গাইছ মই তাৰ পৰা আহোঁতে আধা ৰাস্তা লগ পালোঁ আৰু বাকীখিনি আছে একদম চাওক কঁঠাল গছৰ ওপৰত মানে এইটো এটা আছে ওপৰত আৰু আছে সেইফালেও আছে তিনিজনমান আছে ওপৰত চাওক এনেকুৱা এই কঁঠাল খাই আছে এই কিছুমান এনেকুৱা
এই সৰু সৰু কঁঠালগিলা যে পকে সেইগিলাই খাই আছে চাওক আৰু সেই ওপৰতো আছে চাওক গাইজ দেখা নাপাব পাৰে কিন্তু দেই গাইজ মই জুম কৰি দেখুৱাই আছোঁ আপোনালোকক সেইটো বান্দৰৰ দৰে এতে বহি আছে আৰু সেইটো এটা আৰু ইটো এটা চাওক গাইজ এনেকৈ বহি আছে আৰু সিহঁতে অলপমান সৰু সৰু আছে সেইটোৰ কাৰণে তাহাঁতে উঠিব পৰা নাই এনেকৈ মাটিতে বহি কিনে ওপৰত চাই আছে চাওক আৰু বাকীখিনি ওপৰত আছে